2026 চনত কাৰ ভাগ্য ফুলিব? কোন কোন ৰাশিৰ জীৱনত আহিব সুবৰ্ণ সুযোগ? 2026 চনটো জ্যোতিষশাস্ত্ৰ অনুসৰি বহু লোকৰ বাবে ভাগ্য পৰিৱৰ্তনৰ বছৰ হিচাপে চিহ্নিত হ'ব। এই বছৰত বৃহস্পতি গ্ৰহ, শনি গ্ৰহ আৰু ৰাহু কেতু গ্ৰহৰ স্থানান্তৰে কিছুমান নিৰ্দিষ্ট ৰাশিৰ ওপৰত বিশেষ কৃপা বৰ্ষাব। বহুদিন ধৰি সংগ্ৰাম কৰি অহা মানুহে এই বছৰত নিজৰ জীৱনৰ সঠিক ফল লাভ কৰিব। এই 2026 চনত কোন কোন ৰাশিৰ ভাগ্য ফুলিব আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, চাকৰি, টকা পইচা, পঢ়া শুনা তথা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। 2026 চনত মেষ ৰাশিৰ বাবে হ'ব ভাগ্যৰ এক বৃহৎ উত্থান। 2026 চনটো মেষ ৰাশিৰ জীৱনত এক নতুন যুগৰ সূচনা কৰিব। এই বছৰত আপোনাৰ ভাগ্য লাহে লাহে কিন্তু দৃঢ়ভাৱে জাগি উঠিব। আগৰ বছৰবোৰত যি সংগ্ৰাম, বাধা আৰু বিলম্বই আপোনাক মানসিকভাৱে দুৰ্বল কৰি তুলিছিল, সেই সকলোবোৰ এই বছৰত পিছ পৰিব। আপোনাৰ ভিতৰৰ সাহস, আত্মবিশ্বাস আৰু আগবঢ়াৰ শক্তিয়ে সঠিক সময়ত সঠিক দিশ দেখুৱাব। কৰ্মজীৱনত নতুন সুযোগ আহিব আৰু আপুনি নিজৰ প্ৰতিভা সম্পূৰ্ণৰূপে প্ৰকাশ কৰাৰ সুযোগ লাভ কৰিব। চাকৰিজীৱীসকলৰ বাবে পদোন্নতি, দায়িত্ব বৃদ্ধি অথবা নতুন অধিক সুবিধাজনক চাকৰিৰ সম্ভাৱনা প্ৰবল হৈ উঠিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই বছৰটো নতুন চুক্তি, লাভজনক অংশীদাৰিত্ব আৰু ব্যৱসায় বিস্তাৰৰ পথ মুকলি হ'ব। অৰ্থনৈতিক দিশত 2026 চনত মেষ ৰাশিৰ লোকসকলে স্পষ্ট উন্নতি অনুভৱ কৰিব। আয়ৰ উৎস বৃদ্ধি পাব, পুৰণি ধন বা ফচি থকা টকা ঘূৰি অহাৰ যোগ আছে আৰু লাহে লাহে আৰ্থিক সুৰক্ষা শক্তিশালী হ'ব। যদিও খৰচো কেতিয়াবা বাঢ়িব পাৰে, তথাপি সঠিক পৰিকল্পনা ৰাখিলে সমস্যাত নপৰিব। পাৰিবাৰিক জীৱনত এই বছৰটো শান্তি আৰু সমৰ্থন কঢ়িয়াই আনিব। পৰিয়ালৰ লগত সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব আৰু আগতে থকা ভুল বুজাবুজিবোৰ দূৰ হ'ব। প্ৰেম জীৱনত স্থিৰতা আহিব আৰু বিবাহৰ বাবে এই বছৰটো বহু মেষ ৰাশিৰ বাবে শুভ হ'ব। মানসিকভাৱে আপুনি নিজকে অধিক শক্তিশালী আৰু আত্মবিশ্বাসী অনুভৱ কৰিব। সঠিক লক্ষ্য স্থিৰ কৰি ৰাখিলে 2026 চনটো মেষ ৰাশিৰ বাবে জীৱন পৰিৱৰ্তনৰ বছৰ হিচাপে স্মৰণীয় হৈ থাকিব। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিটো হৈছে বৃষ ৰাশি। 2026 চনত স্থিৰতা, ধন আৰু সুৰক্ষা। 2026 চনটো বৃষ ৰাশিৰ বাবে ধৈৰ্য আৰু পৰিশ্ৰমৰ মিঠা ফল পোৱাৰ বছৰ হ'ব। আগৰ বছৰবোৰত আপুনি যি কষ্ট কৰি নীৰৱে নিজৰ দায়িত্ব পালন কৰি আহিছিল, এই বছৰত তাৰ সুফল স্পষ্টভাৱে দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ স্থিৰতা, নিষ্ঠা আৰু বিশ্বাসযোগ্যতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষ আৰু সহকৰ্মীসকলৰ পৰা সন্মান বৃদ্ধি পাব। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত স্থায়িত্ব আৰু নিৰাপত্তা বৃদ্ধি হ'ব। লগতে দায়িত্বপূৰ্ণ পদ লাভৰ সম্ভাৱনাও দেখা যায়। ব্যৱসায়ীসকলৰ বাবে এই বছৰটো ধীৰ কিন্তু নিশ্চিত লাভৰ বছৰ হ'ব, য'ত সঠিক সিদ্ধান্তই দীৰ্ঘম্যাদী সাফল্য আনিব। অৰ্থনৈতিকভাৱে 2026 চনটো বৃষ ৰাশিৰ বাবে অত্যন্ত শক্তিশালী হ'ব। ধন সঞ্চয় কৰাৰ সুযোগ বৃদ্ধি পাব আৰু ঘৰ-বাৰী, মাটি সম্পত্তি, বাহন অথবা পৰিয়ালিক সম্পত্তি সম্পৰ্কীয় লাভৰ যোগ আছে। আগতে থকা আৰ্থিক উদ্বেগ লাহে লাহে কমি আহিব আৰু জীৱনত এক ধৰণৰ সুৰক্ষা অনুভৱ কৰিব। পাৰিবাৰিক জীৱনত এই বছৰটো শান্তি, সমন্বয় আৰু বিশ্বাস বৃদ্ধি কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব আৰু আপোনাৰ উপস্থিতিয়ে পৰিয়ালৰ ভিতৰত এক স্থিৰতা আনি দিব। দাম্পত্য জীৱনত বুজাবুজি আৰু বিশ্বাস বাঢ়িব। লগতে সন্তান পক্ষৰ পৰা
সুখবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে অৱস্থা ভাল থাকিব, যদিও খাদ্যাভ্যাস আৰু জীৱনশৈলীত শৃংখলা বজাই ৰখাটো অত্যন্ত জৰুৰী। 2026 চনটো বৃষ ৰাশিৰ বাবে এক শান্ত, স্থিৰ আৰু সমৃদ্ধিৰ দিশে আগবঢ়া বছৰ হিচাপে পৰিগণিত হ'ব। 2026 চনৰ ভাগ্যশালী ৰাশিৰ ভিতৰত তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। 2026 চনত নাম, খ্যাতি আৰু নেতৃত্ব। 2026 চনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে এক গৌৰৱময় আৰু শক্তিশালী বছৰ হ'ব। এই বছৰত আপোনাৰ ভিতৰৰ নেতৃত্ব গুণ, আত্মবিশ্বাস আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা সম্পূৰ্ণৰূপে উজ্বলি উঠিব। কৰ্মজীৱনত আপুনি এনে কিছুমান সুযোগ লাভ কৰিব, যিবোৰে আপোনাক শীৰ্ষত উঠিবলৈ সহায় কৰিব। উচ্চ পদ, ডাঙৰ দায়িত্ব অথবা নেতৃত্বমূলক ভূমিকা লাভ কৰাৰ প্ৰবল যোগ আছে। ৰাজনীতি, প্ৰশাসন, ব্যৱস্থাপনা, শিক্ষা অথবা সৃষ্টিশীল ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে এই বছৰটো বিশেষভাৱে সফল হ'ব। আপোনাৰ কথাৰ প্ৰভাৱ বৃদ্ধি পাব আৰু সমাজত আপোনাৰ এক পৃথক পৰিচয় গঢ়ি উঠিব। অৰ্থনৈতিক দিশত 2026 চনত সিংহ ৰাশিৰ লোকসকলে আয়ৰ নতুন পথ লাভ কৰিব। ডাঙৰ প্ৰকল্প, সন্মানসহ ধন লাভ আৰু সামাজিক মৰ্যাদা বৃদ্ধি পাব। যদিও বিলাসী জীৱনৰ লোভ বাঢ়িব পাৰে, তথাপি সঠিক নিয়ন্ত্ৰণ ৰাখিলে আৰ্থিক অৱস্থা অধিক মজবুত হ'ব। পাৰিবাৰিক জীৱনত আপোনাৰ উপস্থিতিয়ে গৌৰৱ আৰু সুৰক্ষাৰ অনুভৱ দিব। পৰিয়ালৰ সিদ্ধান্তত আপোনাৰ মতামতৰ মূল্য বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্য জীৱনত গভীৰতা আহিব, যদিও অহংকাৰ বা অতিৰিক্ত আত্মবিশ্বাসে কেতিয়াবা সমস্যা সৃষ্টি কৰিব পাৰে। সেয়া সংযমেৰে নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত শক্তি আৰু উদ্যম প্ৰচুৰ থাকিব, কিন্তু অধিক কামৰ চাপ আৰু মানসিক উদ্বেগ এৰাই চলিলে বছৰটো অধিক শুভ হ'ব। সামগ্ৰিকভাৱে 2026 চনটো সিংহ ৰাশিৰ বাবে নিজৰ ক্ষমতা চিনাক্ত কৰি সমাজত শীৰ্ষস্থান দখল কৰাৰ এক সুবৰ্ণ সুযোগ হিচাপে আহিব। চতুৰ্থ ভাগ্যশালী ৰাশিটো 2026 চনৰ চতুৰ্থ ভাগ্যশালী ৰাশিটো হ'ল ধনু ৰাশি। 2026 চনত ভাগ্যৰ আশীৰ্বাদে জীৱন ঘূৰাই দিব। 2026 চনটো ধনু ৰাশিৰ লোকসকলৰ বাবে একেবাৰে ভাগ্যপ্ৰদ আৰু আশীৰ্বাদপূৰ্ণ বছৰ হিচাপে পৰিগণিত হ'ব। এই বছৰত ভাগ্য যেন নিজে আপোনাৰ পক্ষত থিয় দিব। আগৰ বছৰবোৰত যি অনিশ্চয়তা, মানসিক অশান্তি আৰু পথভ্ৰষ্টতাৰ অনুভৱ আছিল, 2026 চনত সেয়া লাহে লাহে দূৰ হ'ব। আপোনাৰ চিন্তা চেতনা অধিক স্পষ্ট হ'ব আৰু জীৱনত কি কৰিব লাগে, কোন দিশে আগবাঢ়িব লাগে, এইবোৰ বিষয়ে সঠিক বোধ জন্ম ল'ব। কৰ্মজীৱনত নতুন সুযোগ আহিব, বিশেষকৈ শিক্ষা, ভ্ৰমণ, বিদেশ সম্পৰ্কীয় কাম, আইনী ক্ষেত্ৰ অথবা আধ্যাত্মিক কামত জড়িত লোকসকলৰ বাবে এই বছৰটো অত্যন্ত শুভ হ'ব। চাকৰিজীৱীসকলৰ বাবে উন্নতি, বদলি অথবা উচ্চ পদৰ সুযোগ আছে আৰু ব্যৱসায়ীসকলৰ বাবে নতুন বজাৰ, নতুন গ্ৰাহক আৰু লাভজনক বিস্তাৰৰ সম্ভাৱনা দেখা যায়। অৰ্থনৈতিক দিশত 2026 চনত ধনু ৰাশিৰ লোকসকলে আকস্মিক লাভ অনুভৱ কৰিব পাৰে। পুৰণি বিনিয়োগ, মাটি সম্পত্তি বা বিদেশ সম্পৰ্কীয় কামৰ পৰা ধন আহিব পাৰে। যদিও কেতিয়াবা খৰচ বাঢ়িব পাৰে, তথাপি ভাগ্যৰ সহায়ে আৰ্থিক সংকটত নপৰিব। পাৰিবাৰিক জীৱনত এই বছৰটো শান্তি আৰু আনন্দ কঢ়িয়াই আনিব। পৰিয়ালৰ লগত সম্পৰ্ক মজবুত হ'ব আৰু আগতে থকা ভুল বুজাবুজি দূৰ হ'ব। প্ৰেম জীৱনত গভীৰতা আৰু বিশ্বাস বৃদ্ধি পাব আৰু বহু ধনুৰাশিৰ লোকৰ বাবে এই বছৰটো বিবাহ আৰু দীৰ্ঘম্যাদী সম্পৰ্ক সিদ্ধান্ত লোৱাৰ সময় হ'ব। মানসিকভাৱে আপুনি অধিক শান্ত, আশাবাদী আৰু আধ্যাত্মিক অনুভৱ কৰিব। সামগ্ৰিকভাৱে 2026 চনটো ধনুৰাশিৰ বাবে ভাগ্যই হাত ধৰি আগবঢ়োৱা এক স্মৰণীয় বছৰ হিচাপে পৰিগণিত হ'ব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ 2026 চনৰ ভাগ্যশালী হোৱা পঞ্চম ৰাশিটো হৈছে মীন ৰাশি। 2026 চনত কষ্টৰ পূৰ্ণ ফল আৰু মানসিক শান্তি। 2026 চনটো মীন ৰাশিৰ লোকসকলৰ বাবে বহুদিনৰ কষ্ট, ত্যাগ আৰু ধৈৰ্যৰ সম্পূৰ্ণ ফল পোৱাৰ
বছৰ হ'ব। যিসকলে নিঃশব্দে সহ্য কৰি আনৰ উপকাৰ কৰি আৰু নিজৰ দুখ মনৰ ভিতৰত লুকুৱাই আগবাঢ়ি গৈছিল, এই বছৰত তেওঁলোকৰ জীৱনত পোহৰ আহিব। আগৰ বছৰবোৰত যি মানসিক চাপ, একাকীত্ব বা আত্মসন্দেহ আছিল, সেয়া লাহে লাহে দূৰ হ'ব। কৰ্মজীৱনত আপোনাৰ প্ৰতিভা চিনাক্ত কৰা হ'ব আৰু আপুনি যি যোগ্যতালৈ জন্মিছে সেইটো সঠিক ঠাইত ব্যৱহাৰ কৰাৰ সুযোগ পাব। চাকৰিজীৱীসকলৰ বাবে নতুন দায়িত্ব, উন্নতি বা অধিক শান্তিপূৰ্ণ কৰ্ম পৰিৱেশ লাভৰ যোগ আছে আৰু সৃষ্টিশীল চিকিৎসা, শিক্ষা, সংগীত বা আধ্যাত্মিক ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে এই বছৰটো বিশেষভাৱে সফল হ'ব। অৰ্থনৈতিক দিশত 2026 চনটো মীন ৰাশিৰ বাবে ধীৰ কিন্তু নিশ্চিত উন্নতি কঢ়িয়াই আনিব। আয় বৃদ্ধি পাব, আৰ্থিক স্থিৰতা আহিব আৰু আগতে থকা অনিশ্চয়তা কমি আহিব। যদিও এই বছৰটো ধন জমা কৰাৰ লগতে সঠিক ব্যৱহাৰৰ শিক্ষাও দিব। পাৰিবাৰিক জীৱনত এই বছৰটো গভীৰ অনুভূতি আৰু বন্ধনৰ বছৰ হ'ব। পৰিয়ালৰ লগত আপোনাৰ সম্পৰ্ক অধিক মধুৰ হ'ব আৰু আপোনাৰ সহানুভূতিশীল স্বভাৱৰ বাবে আপুনি পৰিয়ালৰ বাবে এক শক্তিৰ উৎস হৈ উঠিব। প্ৰেম জীৱনত গভীৰ আৱেগ, বিশ্বাস আৰু আত্মিক সংযোগ বৃদ্ধি পাব আৰু বহু মীন ৰাশিৰ লোকৰ বাবে এই বছৰটো বিবাহ আৰু জীৱনসংগী বিচাৰি পোৱাৰ সম্ভাৱনা লৈ আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি বৃদ্ধি পাব, যদিও অধিক চিন্তা আৰু অনুভূতিশীলতা নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজন। সামগ্ৰিকভাৱে 2026 চনটো মীন ৰাশিৰ বাবে জীৱনৰ ভিতৰৰ আৰু বাহিৰৰ দুয়ো দিশে শান্তি, পূৰ্ণতা আৰু সন্তুষ্টি লাভ কৰাৰ বছৰ হ'ব। প্ৰিয় দৰ্শক, 2026 চনটো এই ৰাশিকেইটাৰ বাবে এক গভীৰ পৰিৱৰ্তন আৰু আত্মিক উন্নতিৰ বছৰ হিচাপে পৰিগণিত হ'ব। এই বছৰটো ভাগ্যৰ আশীৰ্বাদ, নতুন সুযোগ আৰু সঠিক দিশ বিচাৰি পোৱাৰ বছৰ হ'ব, য'ত সাহসী সিদ্ধান্ত আৰু আশাবাদী মনোভাৱে জীৱনক নতুন উচ্চতালৈ লৈ যাব। 2026 চনটো হ'ব বহুদিনৰ কষ্ট, ত্যাগ আৰু নিঃশব্দ পৰিশ্ৰমৰ পূৰ্ণ ফল পোৱাৰ সময়, য'ত মানসিক শান্তি, আত্মসন্তুষ্টি আৰু গভীৰ সম্পৰ্ক জীৱনত পূৰ্ণতা দিব। এই ৰাশিকেইটাৰ ক্ষেত্ৰতে এই বছৰটো এটা কথা স্পষ্টভাৱে শিকাব, ভাগ্য কেতিয়াও অকলে নাহে। ই পৰিশ্ৰম, ধৈৰ্য আৰু সৎমনৰ সৈতে মিলি আহে। যিসকলে নিজৰ অন্তৰৰ কণ্ঠ শুনি আগবাঢ়িব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব, তেওঁলোকৰ বাবে 2026 চনটো নিশ্চয় স্মৰণীয় আৰু সফলতাৰ বছৰত পৰিণত হ'ব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।